মিনিমাম আপোনাক কিমান 60-70 হাজাৰ টকা দিলে গাড়ী ওলাই। ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী। এখনৰ দাম আহিব আপোনাৰ 1,40,000 টকা। পেট্ৰলত হয় পেট্ৰলত হয় ফাৰ্ষ্ট অনাৰ গাড়ী। ফৰ্ট ফিগাৰ চাব পাৰে আপোনালোকে। ইঞ্জিনৰ কথা এই গাড়ীটোৰ ক'বই নাই। ইঞ্জিনৰ কাম নাই। প্ৰাইচ আপোনাৰ 1,50,000 মানৰ ভিতৰত আহি যাব। 1,50,000 টকাৰ ভিতৰত ইয়ন পাই যাব আপোনালোকে। প্ৰাইচ আপোনাৰ 1,10,20 মান আহিব। স্ক্ৰেচ নাই, ইণ্টেৰিয়ৰ কণ্ডিশ্যনো ধুনীয়া হৈ আছে। এখনৰ প্ৰাইচ আহিব আপোনাৰ 1,60,000 টকা। 1,60,000 হয়। গাড়ীখন এবাৰ ইণ্টেৰিয়ৰটো দেখালে বহুত ধুনীয়া হৈ আছে গাড়ী। বহুত ধুনীয়া হৈ আছে। আপোনালোকে যদি কম দামৰ ভিতৰত এটা ধুনীয়া গাড়ী বিচাৰি আছে আহক গুৱাহাটী বৰাগাঁও ট্ৰু। হেপী দিৱালী অল অফ ইউ। টাইটেল আৰু থাম্বনেল চাই কিনে গম পাই গৈছে আজি আহিছোঁ মই গুৱাহাটী বৰাগাঁও ট্ৰু ভেলু। আজিৰ ভিডিঅ'ত আপোনালোকে বহুত কম দামত গাড়ী পাই যাব। এইবাৰ দিৱালী যদি প্লেনিং কৰি আছে এটা গাড়ী কিনিম ছেকেণ্ড হেণ্ড গাড়ী কিনিম আপোনালোকে আজিৰ ভিডিঅ'টো শেষলৈ স্কিপ নকৰি চাই থাকক। আণ্ডাৰ 1 লাখৰ ভিতৰত গাড়ী পাব, আণ্ডাৰ 2 লাখ। গোটেই ভালকৈ মই জনাই আছোঁ, ভালকৈ কণ্ডিশ্যন দেখুৱাই আছোঁ। আপোনালোকে আহিব, গাড়ী চাব, টেষ্ট ড্ৰাইভ ল'ব, ডকুমেণ্টেশ্যন চাই ল'ব আৰু যেতিয়া আপোনালোকৰ দাম দৰবিলাক মিলি যাব তেতিয়াই আপোনালোকে পাৰচেছ কৰিব। তো বলক আজিৰ ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ। আজি আহিছোঁ গুৱাহাটী বৰাগাঁও ট্ৰু ভেলু আৰু ইয়াৰে দাদা আছে। দাদা হেপী দিৱালী। হেপী দিৱালী। হয় নমস্কাৰ। আজি এইটো ভিডিঅ'ত আমি অলপ কম দামী গাড়ী লৈ আহিছোঁ। কম দামৰ পৰা আপুনি গাড়ী পাব। আপোনাৰ কম দামৰ আপোনাৰ ফাৰ্ষ্ট এখন আপোনাৰ চেণ্ট্ৰ দেখাওঁ। বহুত ধুনীয়া কণ্ডিশ্যনত আছে। আপোনাৰ মেইনটেনেন্সো ধুনীয়া কৰা আছিল গাড়ী। এইখন আপোনাৰ 2012 চেণ্ট্ৰ। 2012 চেণ্ট্ৰ এচি আৰু চেণ্ট্ৰ জিংখন হয়। বহুত ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী। মেইনটেনেন্স ধুনীয়া কৰিছে। আপোনাৰ এটা স্ক্ৰেচ নাই, ইণ্টেৰিয়ৰ কণ্ডিশ্যনো ধুনীয়া হৈ আছে। এইখনৰ প্ৰাইচ আহিব আপোনাৰ 1,60,000 টকা। 1,60,000 হয়। গাড়ীখন এবাৰ ইণ্টেৰিয়ৰটো দেখালে বহুত ধুনীয়া হৈ আছে গাড়ী। বহুত ধুনীয়া হৈ আছে। আপোনালোকে যদি কম দামৰ ভিতৰত এটা ধুনীয়া গাড়ী বিচাৰি আছে আহক গুৱাহাটী বৰাগাঁও ট্ৰু ভেলু চাব পাৰে। কিমান ৰানিং হ'ল এইটো দাদা মিনিমাম? ৰানিংটো আপোনাৰ ইয়াতে মিটাৰত দেখাই আছে। গাড়ীটো হ'ল 50,000 মান চলা আছে আৰু। হয়। ফাইনেন্স হ'ব এইটো? ফাইনেন্স নহ'ব, কেছত ল'ব লাগিব। কেছত ল'ব লাগিব। অলপ কম হ'ব আহিলে এইটো চাই দিম। কি এটা কম দামী গাড়ী আৰু কিমান কম পাৰিম, অকমান কিবা এটা চাই দিম আৰু দিয়ক। ডকুমেণ্টেশ্যন জেনুইন আপোনাৰ গোটেইখিনি আমি কৰাই দিম। i10 হয়। এইখনো আপোনাৰ 2013-14 মডেল হয়। এইখনৰ প্ৰাইচ আপোনাৰ মোটামুটি 2 লাখ টকা আহিব। i10 2 লাখ টকাৰ ভিতৰত আহি যাব আৰু এইবিলাক অলপ কাম আছে, স্ক্ৰেচৰ এইবিলাক গোটেইখিনি আমি কৰাই দিম। আজিৰ ভিডিঅ'ত কম দামী গাড়ী দেখুৱাম আৰু দিৱালী স্পেচিয়েল। এচিটো ৰানিং আছে, এইটো সব ৰানিং আছে, সব ৰানিং আছে আৰু সব ৰেডি হৈ গ'ল। আপোনাৰ মোটামুটি 2 লাখ মান টকাৰ ভিতৰত আহিব লাগে। 2 ৰ ভিতৰত আহিব। হয় চাব পাৰে। ডেটছন ৰেডি 2 লাখ টকাৰ ভিতৰত পাই যাব আৰু আপোনালোকে। এখন ৱেগনাৰ 2016 মডেল। এইখনৰ প্ৰাইচ আহিব আপোনাৰ 2,80,000 মান আহিব। 2,80,000 টকা। ভাৰনা হয়। ভাৰনাখন আপোনাৰ আহিব মোটামুটি 2,50,000 মান আহিব। 2,50,000 টকা। হয়। 2012 মানৰ মডেল হ'ব এইখন। হয়। ভাৰনা আপোনালোকে চাবই পাৰে। পেট্ৰল হয়, ডিজেলত নহয়। এখন পেট্ৰলত ভাৰনা টায়াৰ কণ্ডিশ্যনো ধুনীয়া হৈ আছে পুৰা। নেক্সট এখন ইয়ন আহিব আপোনাৰ মোটামুটি 1,60,000 টকা আহিব। ইয়ন 1,60,000 ভিতৰত ইয়ন আপোনালোকে লৈ যাব পাৰিব। নেক্সট এখন অমিনি ভেন আপোনাৰ 2016 মডেল মোটামুটি 1,90,000 আহিব। 1,90,000 অমনি ভেন ভাড়া মাৰা স্কুল বহুতে বিচাৰি থাকে। এখন আপোনাৰ 2017 অমিনি ভেন। এখনো মোটামুটি 2,10,20 মানত আহিব। 2,10,20 আস্কিং প্ৰাইচ এটা কিবা অলপ নিগোচিয়েবল হৈ যাব। ওকে। এখন আপোনাৰ 2012 মানৰ মডেল। এখন আহিব 1,60,70 মান আহিব। হয়। অমিনিৰ কালেকশ্যন আহিব লাগে। তাৰপিছত এখন আপোনাৰ 2010-11 মানৰ চেণ্ট্ৰ হয়। এখনৰ প্ৰাইচ আপোনাৰ 1,10,20 মান আহিব। 1,10,20 টকা। এচি ৰানিং? গোটেইখিনি ৰানিং। এচিও পাই যাব আপোনালোকে। নেক্সট এখন আপোনাৰ মেঘালয় ৰেজিষ্ট্ৰেশ্যনৰ i10 হয়। এখনৰ প্ৰাইচ আহিব আপোনাৰ মোটামুটি 1.5 লাখ টকাৰ ভিতৰত আহি যাব। 1.5 লাখ টকাৰ ভিতৰত i10 পাই যাব আপোনালোকে। নেক্সট এখন 2012 ইয়ন। এখনৰ প্ৰাইচ আপোনাৰ 1,50,000 মানৰ ভিতৰত আহি যাব। 1,50,000 টকাৰ ভিতৰত ইয়ন পাই যাব। 1,80,90 মানৰ ভিতৰত আহি যাব। 1,80,90,000 গাড়ী কণ্ডিশ্যন ধুনীয়া হৈ পাই যাব। ইয়ন চাব পাৰে। গাড়ী পুৰা গেটআপত হৈ আছে আৰু বডি চাওক, টায়াৰ কণ্ডিশ্যনো চাব পাৰে, কালাৰ চাওক, পুৰা ধুনীয়াই হৈ আছে আৰু কণ্ডিশ্যন। তাৰপিছত এখন এল্টো LXi ষ্টেণ্ডাৰ্ড মডেল। এখন আপোনাৰ মোটামুটি 2 লাখ মান টকাৰ ভিতৰত আহি যাব। 2 লাখ টকাৰ ভিতৰত? 1.5 লাখ নহয়, 2 লাখৰ ভিতৰত। 2 লাখৰ ভিতৰত আহি যাব। নেক্সট আৰু এখন ইয়ন। এখনো 1,50,60 মানৰ ভিতৰত আহি যাব। ওকে। আজিৰ ভিডিঅ'ত কম দামত আৰু গাড়ী দেখুৱাই আছো। আপোনালোকেও বিচাৰি থাকে কম দামৰ ভিতৰত গাড়ী, কম দামৰ ভিতৰত। এখন ইয়ন আছে। এইখনো আপোনাৰ মোটামুটি 1,60,70 মানৰ ভিতৰত আহি যাব। আজিৰ ভিডিঅ'ত দাদা গাড়ী বিলাক কেছতে ল'ব লাগিব? এইখিনি কেছত ল'ব লাগিব, ফাইনেন্স নহ'ব। তাৰ ভিতৰত 2-এখন গাড়ী ফাইনেন্স হ'ব পাৰে। সেইটো আমি চালে গম পাম। ঠিক আছে। নেক্সট আৰু এখন আছে আপোনাৰ ইয়ন বহুত আহিছে আজি। ফৰ্ড ফিগো, ইয়ন
এইখন আপোনাৰ 2011 ফৰ্ড ফিগো হয়, হয়। বহুত ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী। এইখনৰ দাম আহিব আপোনাৰ 1,40,000 টকা। 1,40,000 হয়, পেট্ৰলত হয়, ফাৰ্ষ্ট অনাৰ গাড়ী। ফৰ্ড ফিগো চাব পাৰে আপোনালোকে। ইঞ্জিনৰ কথা এই গাড়ীটোৰ ক'বই ইঞ্জিনৰ নালাগে। কাম নাই, গাড়ী ধুনীয়া হৈ আছে। ইঞ্জিন থাকে গাড়ীটোৰ ইঞ্জিনটো। ইণ্টেৰিয়াৰটো দেখুৱাই দি আছো। ইণ্টেৰিয়াৰো চাব পাৰে আপোনালোকে, বেছি ইউজ হোৱাই নাই। ৰানিং কিমান হ'ব এইটো তাতে? ৰানিং আপোনাৰ 70,000 নে 80,000 এনেকুৱা কিবা এটা আছে। ফাৰ্ষ্ট অনাৰ গাড়ী, পেট্ৰল হয়, বহুত ধুনীয়া হৈ আছে গাড়ী। ডেলিভাৰী দামো বেছি কোৱা নাই, 1,40,000 টকা কৈছো, তাতে নাম ট্ৰান্সফাৰ গোটেইখিনি আমি কৰাই দিম। ট্ৰান্সফাৰ কৰি কিনে চাব পাৰে, ইমান ধুনীয়া কণ্ডিশ্যনত অল ট্ৰান্সফাৰ কৰি কিনে অল কাম কৰি আৰু। নেক্সট এখন আপোনাৰ 2017 ইয়ন, এইখনৰ দাম আহিব আপোনাৰ 1,80,000 টকা। 1,80,000 টকা হয়, ইয়ন চাব পাৰে, 2017 মডেল, 2017 মডেল, চিল্কি চিলভাৰ কালাৰ। চাওক তাৰপিছত এখন ফাইনেন্স হৈ যাব বাৰু। ফাইনেন্স হ'ব, মিনিমাম ডাউন পেমেণ্ট এইটো মিনিমাম আপোনাৰ কিমান 60-70,000 টকা দিলে গাড়ী ওলাই। ওকে, তো আজি আপোনাৰ কম দামী গাড়ীৰ ভিতৰত ইমানখিনি আছিলে। হয়। নেক্সট আৰু ষ্টক আহিলে আপডেট পাব। তো কিবা অসুবিধা থাকিলে ফোন কৰিব, প্ৰাইচ গাড়ী এবাৰ আহি পেলাই চাই লওক, তাৰপিছত প্ৰাইচটো যিখিনি পাৰোঁ নিগেচিয়েবল কৰাই দিম। তো আজি ভিডিঅ'ত ইমানখিনিয়ে, নমস্কাৰ।